বহুতে কয় ডিম্পু বৰুৱাই দেখাত আগলি বুলি। কথাটো মিছা নহয়, তেওঁ দেখাত আগলি হয়। তেওঁ দেখাত না ইমান ধুনীয়া নহয়, হয়। তেওঁ দেখাত ইমান ভাল নহয়, কিন্তু দেখাত না চবেই সকলোৱে দেখাত ভাল হ'ব পাৰে। তেওঁ যদি নিজৰ লুকছৰ ওপৰত অলপ গুৰুত্ব দিয়ে না, তো মানুহ এটা শূন্যৰ পৰাই দশকলৈ উঠাওতে বেছি না সময় নালাগে। আৰু না ডিম্পুৰ টকাও আছে আৰু এইখিনি কৰিবও পাৰে। ডিম্পুক দেখাত বেয়া দেখি, কাৰণ সি তাৰ লুকছ আছে না, তাৰ ওপৰত অলপো গুৰুত্ব নিদিয়ে। সি হলি হ'ল, তাৰ না এটা স্বভাৱ আছে যে হলি হ'ল, সেইকাৰণে তাক দেখাত বেয়া দেখি। আমাৰ ইয়াত না এটা কথা আছে, হলাৰ বাই মলা টাইপ। সি না হেনে সি যি কাপোৰ পিন্ধে, যদি আমি চাবা যাওঁ কাপোৰ গিলা একদম ষ্টাইলিছ নহয়, সি না আউটডেটেড ষ্টাইলৰ কাপোৰ পিন্ধে, তাৰ কাৰণে তাক বেয়া দেখি। যদি পিন্ধে কাপোৰ খিনিৰ ওপৰত অলপ গুৰুত্ব দিয়ে, সি বহুত হেণ্ডচাম লগা হৈ যাব। যদি তাৰ চুলিৰ গাঁতটোক চাবা যাওঁ আমি, তাৰ চুলিৰ গাঁতটো বাদে দি সিটো 2 মাহ 3 মাহ কৰি চুলিয়ে নাকাটে, আৰু যিও চুলি কাটে বুঢ়া মানুহৰ নিচিনাকে। জোতা নিপিন্ধে, আৰু পিন্ধে যদিও স্পৰ্টছ শ্বু, কবাৰ কিবেলা কেম্বা দেখা জোতা গিলা পিন্ধে। য'ত জোতা পিন্ধি যাব লাগে তাতে চেণ্ডেল পিন্ধি যায়, ক্ৰক্স পিন্ধি যায়, যি একদম আগলি দেখি। আৰু ভাল চেণ্ডেল হ'লেও বেলেগ কথা, যিয়ে চেণ্ডেল পিন্ধি যায়। আৰু না শ্বুজ পিন্ধে যি তাৰ দেহাত ফিটে নহয়। এনা দেখি যে শ্বুজ জোৰাই তাক ঘিলি পেলছে। কাপোৰ তুমি যিমানে ষ্টাইলিছ নিপিন্ধা, যিমানে দামী নিপিন্ধা, যদি তোমাৰ বডি ফিট নহয় না, কি লাগালি 1 কৰোৰ টকাৰে কাপোৰ হওক, তোমাক না কেম্বাই দেখব। সেইকাৰণে যে ফিট আছে না, তাৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। ফিটে মেইন। কাপোৰটো হবৰে 100 টকীয়া, যদি তোমাৰ গাত ধুনীয়াকে ফিটিং হৈছে, তুমি না গমেই নাপা যে সেই কাপোৰযোৰ 100 টকীয়া না 1 মিলিয়ন টকা। শ্বুজৰ লগত কোনি ক্ৰক্স পিন্ধে, ষ্টাইল ৰুলক একদম মাৰি পুতি থৈছে। যিটো অকেজনত জোতা পিন্ধি যাব লাগে তাতে জোতা পিন্ধি নাযায়, তাতে পিন্ধি যায় ক্ৰক্স চেণ্ডেল পিন্ধি যাব, ফিটে মাৰে চেণ্ডেল। তাৰ কাৰণে তাক না একদম কুচিত লগা হয়। ডিম্পুৰ দাড়ি নাই, কিন্তু যাকেডাল দাড়ি আছে সি সেকেডাল ধুনীয়াকে নাকাটে, নুকুৰয়। এনাই লগা হয় যে কৈ থৈ আহিছে তেজি কোনোবাই তাৰ মুখখনত সেনকে দাড়ি ৰাখে। যেকেডাল দাড়ি আছে সেকেডাল ভালকে কাট, ভালকে খুৰে দি। যিহেতু তোৰ মুখত ভালকে দাড়ি নাই, তখন কাটি দি, কিন্তু সি নাকাটে, যাৰ কাৰণে তাক কেম্বা দেখা হয়। ভাই টকা আছে, টকাখিনি ফাল্টু কামত লগাতছে কি নিজৰ ওপৰত লাগো অলপ। তাত যদি আমি দেহটো চাব যাওঁ, হাৰা কাটা অলপ দাম বা 6 ফুট 7 ফুট মান হ'ব, যাৰ কাৰণে তাক একডাল কাটা আন দেখি। সি ক্ষীণ, কিন্তু উপায় আছে শকত হোৱাৰ। শকত মানে কি চৰ্বি নহয়, মাচল আনাৰ উপায় আছে। তই জিম যা, ভালকে খা, তই মাছে মাংস। যদি জিমত যায় অলপ কষ্ট কৰে, ভালকে খোৱাৰ ওপৰত গুৰুত্ব দিয়ে, তাৰ বডি আহি যাব। বডি নাৰ একো কথাই নাই। তাৰ যিটো বডি আছে, সেই বডিটোৰ দেখাত অলপ মাস্কুলাৰ হৈ যায় না, তাক না দেখাত বহুখিনি ভাল লগা হ'ব। কিন্তু যদি নিজৰ লুকটোৰ ওপৰত 10% গুৰুত্ব দিয়ে না, তাক না বহুত ভাল লগা হ'ব। সি যদি অলপ গুৰুত্ব দিয়ে না, সি নিজক দেখাত বহুত ভাল কৰিব পাৰে। সি যদি তাৰ চুলি কেইডাল ভালকে কাটে, তাৰ যিটো ফেচ শেপ, সেই ফেচ শেপটোৰ মতে এদি চুলি কাটে, আৰু সময়ে সময়ে যদি চুলি কাটি থাকে, 2 সপ্তাহ 3 সপ্তাহৰ মূৰত যদি চুলি কাটি থাকে, তাক না একদম এক্টৰ লগা হ'ব। তাক না বহুত ভাল লগা হ'ব। যদি সি জিম জইন কৰে, এক্সাৰচাইজ কৰে, ভালকে খানা খায়, খানাটো সি খায়, মাছে মাংস পুৰা মাৰে, সি খাহীৰ মাংসও মাৰি দিয়ে। সি যদি অলপ গুৰুত্ব, তাৰ বডিটো না আৰামছে আহি যাব। কিন্তু সি নকৰে, সি চিপৰা তাৰ দেহটোৰ প্ৰতি। বাকী পইচা খেদাব সি বেলেগ জাগাত। অলপ যদি নিজৰ লুকটোৰ ওপৰত গুৰুত্ব দিয়ে, সি বহুত ভাল লগা হৈ যাব। তাক এতিয়া কেম্বা দেখি, তাৰ দাঁতকেইটা লেতেৰা। উপায় আছে, ডাক্তৰ তাত যা, তোৰ দাঁত ধুনীয়াকে চাফা কৰি আন। যদি দাঁতকেইটা ভাল লগা নাই, লগে নতুন দাঁত। আশা কৰো যদি ভিডিঅ'টো চাই আছে, নিজৰ ওপৰত অলপ গুৰুত্ব দিয়ে। এইটো না ৰোষ্ট নহয়, ইয়াক না বেলেগ ভাৱে লৈ একো লাভ নাই। তোৰো একো লাভ নাই, মোৰো একো লাভ নাই। আমি না কাষৰ ভাইৰ নিচিনা, সেইকাৰণে তোক এটা জাষ্ট এডভাইচ দিছো যে নিজৰ লুকটোৰ ওপৰত অলপ গুৰুত্ব দি। ভিডিঅ' পালি, মোৰ একো ক'ব লগা নাই। যদি আপোনালোকৰ কথাখিনি বিশ্বাস হোৱা নাই, তাৰ ভিডিঅ' গিলা চালে আপুনি গম পাই যাব। যদি তাক আপুনি ওচৰ পাই দেখা পায়, তেতিয়াহ'লে আপোনাৰ কথাখিনি একদম সুন্দৰকে বিশ্বাস হৈ যাব। ডিম্পুক যদি আমি লুক ৱাইজ চাব যাওঁ, 10ৰ ভিতৰত সি 0, আৰু যদি মানি ৱাইজও চাব যাওঁ তাৰ লুকটো, সি 10ৰ ভিতৰত 2। ইম্প্ৰুভমেণ্টৰ না বহুত স্কোপ আছে। সি বেছিও নালাগে, যদি অলপো গুৰুত্ব দিয়ে না, সি বহুত ধুনীয়া লগা হৈ যাব, হেণ্ডচাম লগা হৈ যাব। আশা কৰো ডিম্পুৱে ভিডিঅ'টো চাই পেলাই তাৰ লুকছটোৰ ওপৰত অলপ গুৰুত্ব দিয়ে। কাৰণ ভাই মানুহগিলা আগলি হৈ থকাৰ কাৰণে জন্ম লোৱা নাই, আৰু আগলি নে কোনো নহয়। যদি অলপ গুৰুত্ব দিয়ে তাৰ লুকছটোৰ ওপৰত, চব মানুহে না আগলাই ডিম্পু নহয়, চবেই ধুনীয়া, চবেই নে হেণ্ডচাম হ'ব পাৰে। কেৱল নিজৰ দেহটোৰ ওপৰত অলপ গুৰুত্ব দিব লাগিব। যদি চুলিকেইটা ভাল নহয়, কাটি দি। ফেচ শেপটো কি জানি ল ফাৰ্ষ্ট, তাৰপিছত সেই মতে কাটি দি। যদি তোৰ চুলি নাই, খুৰে দি। বা যদি তোৰ টকা আছে, হেয়াৰ ট্ৰান্সপ্লান্ট কৰি ল। যদি তোৰ দাঁত ভাল নহয়, উচলা দাঁত, কিবা দাঁত, যা ডাক্তৰ তাত যা, ডেন্টিষ্টৰ তাত যা, নতুন দাঁত লগাই ল। যদি দাঁত লেতেৰা, চাফা কৰি আন। আজিকালি ভাই কি কৰিবা নোৱাৰি, কেৱল ভাই টকা থাকিব লাগিব, টকা থাকিলে চব হ'ব। যদি দেখাত পেটলা, যা জিমত যা, ভালকে খানা খা, কষ্ট বেছিকে কৰ, খানা অলপ কাৰ্বছ অলপ কমকে খা, ফেটছ অলপ কমকে খা, হেল্ডি ফেটছ খা, হেল্ডি কাৰ্বছ খা, প্ৰটিনৰ কোৱান্টিটিটো অলপ বাঢ়াই দি, মাছ মাংস নাখা, ডিমা খা, ৱে প্ৰটিন খা, গাখীৰ খা, টফু খা, পনীৰ খা, বুট খা, মাহ খা, ৰাজমাহ খা। এইখিনিত অলপ কষ্ট হ'ব, যদি এই কামটো কৰি থাকা, এটা সময়ত না ৰিজাল্ট একদম আহি যাব। 6 মাহ যদি একদম ভালকে গুৰুত্ব দি কৰা, দেহা আহিয়ে যাব। ইয়াত নাই একো কিন্তু পৰন্তু নাই, আহি যাব। ভিডিঅ'টো ইমান গুৰুত্ব দি চোৱাৰ কাৰণে ধন্যবাদ।